মোৰ সৰ্বমুঠ 11খন মানে সভা আজি অংশগ্ৰহণ কৰিছোঁ আৰু ইয়াতে সভাবোৰত অংশগ্ৰহণ কৰি একেবাৰে মুকলিভাৱে ৰাইজৰ লগত যি মত বিনিময় কৰি দেখিলোঁ যে একেবাৰে লাঞ্ছিত বঞ্চিত হৈ এইবিলাক ৰাইজে বঞ্চনাৰে ইমান দিনে বসবাস কৰিছিলে সেইকাৰণে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক এইবাৰ ভোট দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে মই নিশ্চিত যে মানস প্ৰতীম কলিতা ইয়াতে সৰ্বাধিক ভোটত জয়লাভ কৰিব মই পূৰ্বতে মোৰ যি এছেছমেণ্ট আছিলে 4খন এছেছমেণ্ট আছিলে কিন্তু এতিয়া আমি ঘূৰি মেলি পেলাই বা যিবোৰ সভা ইয়াতো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব বা বাকীবোৰতো যাব বা সভাৰ মই যিহেতু ক্ষুদ্ৰ সভা কৰিছোঁ আৰু ক্ষুদ্ৰ সভাবোৰ কৰোঁতে বিভিন্ন মানুহ মই বেলেগ দলৰ মানুহ লগ পাইছোঁ আৰু সকলোৰ পৰা মই লিপছৰ কথা মই যিটো গম পালোঁ মই আগন্তুক দিনত পূৰ্বতে এটা সমষ্টি মোৰ আওতাত নাছিলে অকল 4খনত আমি জিকিম বুলি ভাবিছিলোঁ এতিয়া হালবাৰীকে লৈ পেলাই 5টা সিটতে আমি জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে মথনগুৰিত আপোনাৰ সুস্মিতাজী দেৱনাথ তৃণমূল কংগ্ৰেছৰ মিছলীয়া তথা হিন্দু বঙালীসকলক আপুনি ৰাজনীতি কৰা বুলি কৈ আছে মই যি ক'ব লাগে আছিল তেওঁক দিলোঁ সেইদিনা যিটো মছলা দিব লাগে আছিলে কাৰণ কিয় আমিতো বঙালীক লৈ পেলাই ৰাজনীতি নকৰোঁ আমি সনাতন সংস্কৃতিক লৈ পেলাই ৰাজনীতি কৰোঁ আমি ৰেছপেক্ট টু অল বাট এপিচমেণ্ট টু নান আমি সকলোকে সন্মান কৰোঁ কিন্তু তোষামত কাকো নকৰোঁ গতিকে কোনোবা এটা জনগোষ্ঠীক তোষামত কৰিম সেইটো কাম আমাৰ বাবে বিজেপিৰ বাবে হ'ব নোৱাৰে ভাৰতীয় জনতা পাৰ্টীয়ে সকলো জনগোষ্ঠীকে সন্মান প্ৰদৰ্শন কৰি আহিছে গতিকে সেইকাৰণে সুস্মিতা যি কথাষাৰ ক'লে তো বঙালীৰ কথা কৈছে আমিতো বঙালী বুলি কেতিয়াও আমি ৰাজনীতি কৰা নাই আমি সনাতন সংস্কৃতিৰ কথা কৈ আহিছোঁ ভাৰতীয়সকলৰ কথা কৈ আহিছোঁ আমি ভাৰতীয় স্বাভিমানীসকলৰ কথা কৈছোঁ অসমীয়া স্বাভিমানীসকলৰ কথা কৈছোঁ গতিকে তেওঁক যি দিব লাগে দিলোঁ সেইদিনা তেওঁ গম পাই গ'ল সেইদিনা এতিয়ালৈ মোৰ পৰিসংখ্যা মতে 18খন আসন আমি পাম আৰু 18খন আসন পোৱাৰ পিছত আমি ছিংগল লাৰ্জেষ্ট মেজৰিটি হ'ম আমি বিগ ব্ৰাদাৰ হ'মগৈ আৰু বিগ ব্ৰাদাৰ হোৱাৰ পিছত কোনোবা এটা স্মল ব্ৰাদাৰৰ লগত আমি আগন্তুক দিনত যিহেতু NDAত যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়া NDAত যিহেতু আছে গতিকে সেই বিষয়টো আমি অকলে অসমীয়া সিদ্ধান্ত ল'ব নোৱাৰিব আমি প্ৰমোদ বড়োৰ লগত থাকিব নে হাগ্ৰামাৰ লগত থাকিব সেই সিদ্ধান্তটো আমি ইয়াৰ পৰা অকলে ল'ব নোৱাৰিম সেইটো আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ সিদ্ধান্ত দিব লাগিব কাৰণ কিয় NDAত যদি নাথাকিলে তেতিয়া কথা নাছিলে UPPL দল যিহেতু NDAত নাথাকিলে তেতিয়া অসমত বহিয়ে সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন কিন্তু NDAত থকাৰ পিছত এই সিদ্ধান্তটো নিশ্চিত হ'ব ৰাষ্ট্ৰীয় সমিতি যিটো নিৰ্দেশ দিয়ে সেই নিৰ্দেশৰ আধাৰতে আমি আগন্তুক দিনত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰিম আৰু চৰকাৰ গঠন কৰাৰ পিছতে প্ৰথম আমি সমস্যা সমাধান কৰিম যি মানুহৰ ভূমিৰ যি অধিকাৰ এই ভূমিৰ অধিকাৰ যদি আমি নিষ্পত্তি কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাম দ্বিতীয় কৰিম কি যে আমি যি এই অঞ্চলত VCDC অঞ্চলত ৰাজনৈতিকভাৱে মনোনীত কৰা এয়া বিজেপি হওক বা UPPL হওক বা BPF হওক ৰাজনৈতিকভাৱে মনোনীত কৰা যিটো ছিষ্টেম সেই ছিষ্টেমটো পৰিহাৰ কৰি VCDC গঠন কৰিম কিন্তু VCDC ৰাইজে নিৰ্বাচিত কৰি পেলাই VCDC গঠন কৰাৰ কাৰণে আমি আইন প্ৰণয়ন কৰিম তৃতীয়তে যাতে সমতা সকলো যাতে বঞ্চিত নহয় অৰুণোদয় আদি কৰি বিভিন্ন ক্ষেত্ৰত আমি যাতে মানুহক যে ন্যায় দিব পাৰোঁ সেইটো প্ৰচেষ্টা কৰিম প্ৰতিখন কাঠৰ দলং ইতিমধ্যে আমি পকী দলং কৰিম বুলি ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ ইয়াৰ উপৰিও যেনেকুৱাকৈ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বৰ্ড অসমত আছে ঠিক তেনেকৈ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বৰ্ড ফৰ BTRৰ নামতো এখন ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বৰ্ড হ'ব যাতে মেধাৰ আধাৰত যাতে চাকৰি পায় ইয়াতে যি আধাৰত চাকৰি পাই আছে সেই পৰম্পৰাটো সলনি কৰিব লাগিব সমগ্ৰ অসমত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত 1,60,000 মানুহে যদি মেধাৰ আধাৰত এখন বিস্কুট নোখোৱাকৈ যদি চাকৰি পায় গতিকে এই BTRত যে আজি সোণাৰ পেকেট লৈ পেলাই আঙুঠি লৈ পেলাই টকা লৈ পেলাই চাকৰি দিয়া যিটো প্ৰচেষ্টা চলি আছে ছিষ্টেম যিটো চলি আছে এই ছিষ্টেমটো ওৰ পেলাব লাগিব সকলো প্ৰান্তৰ মানুহে চাকৰি পাব লাগিব আৰু মেধাৰ আধাৰত চাকৰি পাব লাগিব যাৰ কাৰণে ৰিক্ৰুটমেণ্ট বৰ্ড ফৰ BTR বুলি এটা নতুনকৈ নামাকৰণ কৰা হ'ব যাতে সকলোৱে যাতে তাত মেধাৰ আধাৰত চাকৰি যাতে পায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ